পৰীক্ষা আৰম্ভ হ'বলৈ আৰু মাত্ৰ 16 দিন বাকী আৰু মাত্ৰ কিমান দিন বাকী 16 দিন এই 16 দিনত তোমালোকৰ বহুত কিবা কিবি কৰিব লাগিব এই 16 দিনত তোমালোক বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰি আছো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ভিডিঅটোৰ আৰম্ভণিতে এটা কথা কওঁ তোমালোকৰ 50 মাৰ্ক তোমালোকৰ হাতত আছে যদি তোমালোকে মোৰ পৰা সেই পিডিএফটো বাই কৰি লোৱা বা কিনি লোৱা তেন্তে 50 মাৰ্ক তোমালোকৰ হাতত আছে মই 100 মাৰ্কৰ কিও গ্যাৰান্টি নিম এই কাৰণে গ্যাৰান্টি নিদিম যে 16 দিন আছে এই 16 দিনত 100 মাৰ্ক পৰা সম্ভৱ নহয় কেতিয়াও সম্ভৱ নহয় সেই কাৰণে মই 50 মাৰ্ক কৈ আছো এই 50 মাৰ্কৰ হয়তো বেছিও পাব পাৰা তোমালোকে কম পাব পাৰা ঠিক আছে গতিকে মোৰ লগত যিখন পিডিএফ আছে ইকোনমিক্সৰ কমপ্লিট নোট আছে পলিটিকেলৰ কমপ্লিট নোট আছে ইংলিছৰ নোট হ'ব ইংলিছৰ ৰাইটিংখিনি হ'ব অসমীয়াৰ 100% কমন দি দিম 100% কমন থাকিব লাগিব সেইটো অসমীয়াত মই গ্যাৰান্টি দিম যে মোৰ পিডিএফৰ পৰা যিজনে পৰীক্ষা দিব সেইজনৰ 60+ বা 70+ মাৰ্ক থাকিবই লাগিব যেহেতু অসমীয়া না সেই কাৰণে 60 বা 70 থাকিবই লাগিব কিন্তু মোৰ পিডিএফৰ পৰাই দিব লাগিব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এই তিনিওটা নোট অৰ্থাৎ চাৰিটা ধৰি লোৱা ইংৰাজীৰ ৰাইটিংখিনি ধৰি লোৱা এই চাৰিটা নোট যদি কিনি লোৱা তেন্তে মেবি তোমালোকৰ ৰিজাল্টটো বহুত ভাল হ'ব পাৰে গতিকে তোমালোকে কিনি লোৱা ডিসক্ৰিপশন বক্সত মোৰ কন্টাক্ট নম্বৰ দিয়া থাকিব তোমালোকে হোৱাটছএপত মেছেজ কৰি হওক বা ডাইৰেক্ট কলে কৰি হওক যেটো কৰা তোমালোকে কৰি লোৱা প্ৰাইস তোমালোকৰ 300 দিব লাগিব যেহেতু পৰীক্ষালৈ ইমান সময় নাই সেই কাৰণে 300 দিব লাগিব পৰীক্ষালৈ সময় নাই সেই কাৰণে 300 দিব লাগিব আৰু পৰীক্ষালৈ বাকি আছে মাত্ৰ 16 দিন গতিকে এই 16 দিনতে কি কৰিব লাগে কৰি লোৱা নহলে কিন্তু পিছত তোমালোকৰ ভাবিব লাগিব যে মই সেইজন ছাৰৰ পৰা কিয় নোটটো কিনি নললো মোৰ কমিউনিটি সেকশনত দেখিবা যে বেলেগ ষ্টুডেন্টৰ ৰিজাল্ট এনেকুৱা হল আমাৰ নোটৰ পৰা তুমি দেখি নিজকে ভাবাইবা যে কি হল কি কৰিলো সেই কাৰণে মই তোমালোকক কৈ আছো তোমালোকৰ কাৰণে মই 300 কৰি দিছো পিডিএফৰ দাম আগত বহুত আছিল সেই কাৰণে যেহেতু পৰীক্ষালৈ বাকি মাত্ৰ 16 দিন সেই কাৰণে মই 300 কৰি দিছো তোমাৰ বাবে গতিকে তোমালোকে পিডিএফটো বাই কৰি লোৱা আৰু এটা কথা তোমালোকক কৈ দিও তোমালোকৰ মোটিভেশনৰ কাৰণে এই গোটেই বছৰ যদি পঢ়া গোটেই বছৰ পঢ়িলা ঠিকে কিন্তু এই লাষ্টৰ এক দিন বা পৰীক্ষাৰ আগৰ দিনত ভালকে না পঢ়িলা 100% গ্যাৰান্টি সেইজন ষ্টুডেন্ট ফেল কৰিব বা তেওঁৰ ইচ্ছামতন ৰিজাল্টটো কৰিব নোৱাৰিব ঠিক আছে ধৰি লোৱা 50 মাৰ্কৰ এনসাৰ কৰি আহিব তাত পাব 33 বা 34 50 মাৰ্ক এনসাৰ কৰি আহিব তাত পাব 30 বা 34 গতিকে তোমালোকৰ এই গোটেই বছৰ পঢ়া দৰকাৰ নাই যিজনে ভাল ৰিজাল্ট কৰিব এই কেইদিনতে পঢ়ি ভাল ৰিজাল্ট কৰিব গতিকে নিজৰ মাজত যেটো জ্ঞান আছে সেই জ্ঞানটো বাহিৰলৈ ওলাই আনি সকলোকে দেখাই দিয়া যে তোমাৰ মাজতো কিবা এটা জ্ঞান বুলি কিবা এটা আছে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকৰ যদি নোটটো লাগে তেন্তে মই ডেসক্ৰিপশন বক্সত মোৰ কন্টাক্ট নম্বৰ দি আছে তোমালোকে মোৰ লগত কন্টাক্ট কৰি লবা আৰু পঢ়া ভালকে পঢ়ি থাকা তোমালোকৰ নিশ্চয় ৰিজাল্ট ভালে হ'ব আৰু মোৰ পিডিএফৰ পৰা দিলে ভালে হ'ব মই গ্যাৰান্টি মই দিম ঠিক আছে